My dear students and friends, আজি মই তোমালোকৰ ক্লাস 10 জেনারেল সায়েন্সৰ অধ্যায় নম্বৰ 10 পোহৰ সম্পৰ্কে আলোচনা কৰিম। ইয়াৰ আগৰ এটা ক্লাছত তোমালোকৰ পোহৰ চেপ্টাৰৰ কিছু পৰিমাণে প্ৰাথমিক কথা ধাৰণা দিছিলো। যিসকলে মোৰ সেই পোহৰ চেপ্টাৰৰ ওপৰত যিটো প্ৰথম ভিডিঅ' বনাইছিলো ফাৰ্ষ্ট পাৰ্ট, সেইটো যিসকলে চোৱা নাই সেইসকলে চাই ল'ব। ইয়াৰ লিংক আমি ডেসক্ৰিপশনত দি দিম। তাৰ পিছৰ পৰা তোমাৰ এইবাৰ আহিব পোহৰৰ প্ৰতিফলন। ইয়াৰ আগৰ ক্লাছতো কৈছিলো যে পোহৰৰ প্ৰতিফলন কি? পোহৰৰ প্ৰতিফলন হ'ল যে পোহৰ কোনো উৎসৰ পৰা আহি এটা স্বচ্ছ মাধ্যমৰ মাজেদি পাৰ হৈ এটা অস্বচ্ছ মাধ্যমত পৰি যদি পুনৰ আগৰ স্বচ্ছ মাধ্যমলৈ ঘূৰি যায় তাকে কোৱা হয় পোহৰৰ প্ৰতিফলন। তাৰ পিছত তোমাৰ পোহৰৰ প্ৰতিফলনৰ দুটা নিয়ম আছিল। সেই দুটা নিয়ম ইয়াৰ আগৰ ক্লাছত কৈছিলো, নিশ্চয় মনত আছে যে প্ৰতিফলনৰ নিয়ম দুটা হ'ল, এক নম্বৰ আপতন কোণ আৰু প্ৰতিফলন কোণৰ মান সদায় সমান। দুই নম্বৰ আছিল আপতিত ৰশ্মি, প্ৰতিফলিত ৰশ্মি আৰু আপতন বিন্দুত টনা অভিলম্ব একেখন সমতলতেই থাকে। তাৰ পিছত তোমালোকৰ ক্লাছ 7, 8 এইসমূহ ক্লাছত যি পোহৰ চেক্টৰ আছিল সেইসমূহত সমতল দাপনে পোহৰ প্ৰতিফলনৰ জৰিয়তে কিদৰে প্ৰতিবিম্ব গঠন কৰে আৰু সেই প্ৰতিবিম্বৰ বৈশিষ্ট্যসমূহ কি কি, সেই প্ৰতিবিম্বসমূহ কি প্ৰকৃতিৰ সেই সম্পৰ্কে তোমালোকে পাই আহিছা। অলপ তোমালোকক মনত পেলাই দিওঁ যে সমতল দাপনে যিবিলাক প্ৰতিবিম্ব গঠন কৰিছিল সেই প্ৰতিবিম্বৰ বৈশিষ্ট্যসমূহ আছিল যে সমতল দাপনত গঠন কৰা প্ৰতিবিম্বৰ আকাৰ লক্ষ্যবস্তুৰ আকাৰৰ সমান হয়। লক্ষ্যবস্তুৰ আকাৰ যিমান থাকিব প্ৰতিবিম্বৰ আকাৰো সিমান হ'ব। তাৰ পিছত সমতল দাপনত লক্ষ্যবস্তু এটা যিমান দূৰত ৰখা হ'ব প্ৰতিবিম্ব এটাও সিমান দূৰতেই গঠন হ'ব। অৰ্থাৎ লক্ষ্যবস্তুৰ দূৰত্ব আৰু প্ৰতিবিম্বৰ দূৰত্ব সমান হ'ব। তাৰ পিছত সমতল দাপনে যি প্ৰতিবিম্ব গঠন কৰে এই প্ৰতিবিম্ব অহত আৰু থিয় হয়। অহত আৰু থিয়। আৰু এটা বৈশিষ্ট্য সমতল দাপনত যে প্ৰতিবিম্বসমূহ তোমাৰ পাৰ্শ্বীয়ভাৱে ওলোটা হয়। তোমালোকে নিশ্চয় এইটো চাইছা। ধৰা মই এনেকৈ থিয় হৈ আছো, এইবাৰ মোৰ সোঁ হাতটো প্ৰতিবিম্বত বাওঁ হাতৰ নিচিনা দেখা যাব, মোৰ বাওঁ হাতটো প্ৰতিবিম্বত সোঁ হাতৰ নিচিনা দেখা যাব। সেইকাৰণে কেতিয়াবা এনেকুৱা হাঁহিবলগীয়া কথা আহে যে ধৰা মই ভাত খাই আছো, মোৰ আগত এটা দাপন আনি থৈ দিল সমতল দাপন, মই খাই আছো সোঁ হাতেদি কিন্তু তাত দেখা যাব বাওঁ হাতেদি খাই আছো। যিয়ে নহওক তেনেহ'লে এই সমতল দাপনে গঠন কৰা প্ৰতিবিম্বৰ বৈশিষ্ট্য চাৰিটা ক'লো। এক নম্বৰ, সমতল দাপনে গঠন কৰা প্ৰতিবিম্বৰ আকাৰ লক্ষ্যবস্তুৰ আকাৰৰ সৈতে সমান। নম্বৰ 2, সমতল দাপনৰ লক্ষ্যবস্তুৰ দূৰত্ব আৰু গঠন কৰা প্ৰতিবিম্বৰ দূৰত্ব সমান। নম্বৰ 3, সমতল দাপনে গঠন কৰা প্ৰতিবিম্ব সদায় অহত আৰু থিয় হয়। 4 নম্বৰ, সমতল দাপনে গঠন কৰা প্ৰতিবিম্ব পাৰ্শ্বীয়ভাৱে ওলোটা হয়। এইবাৰ আমি ক্লাছ 10 চেপ্টাৰ হিচাপত গোলাকাৰ দাপনৰ দ্বাৰা পোহৰ কেনেকৈ তোমাৰ প্ৰতিফলিত হয় আৰু প্ৰতিফলিত হোৱাৰ ফলত কিদৰে প্ৰতিবিম্ব গঠন কৰে, কি কি প্ৰকৃতিৰ প্ৰতিবিম্ব গঠন কৰে, সেই প্ৰতিবিম্বৰ বৈশিষ্ট্যসমূহ কি, এই বিষয়ে আমি বিস্তাৰিত আলোচনা কৰিম। তাৰ আগতে গোলাকাৰ দাপন কি আৰু গোলাকাৰ দাপনৰ সৈতে জড়িত বিভিন্ন পদৰ আমি সংজ্ঞা আগবঢ়াম। গোলাকাৰ দাপন বুলিলে আমি কি বুজি পাওঁ? যে যিবিলাক দাপন কোনো এটা গোলকৰ অংশ এনেকৈ ক'ব পাৰো, নাইবা যিবিলাক দাপনৰ প্ৰতিফলন পৃষ্ঠখন গোলাকাৰ সেইবিলাকক গোলাকাৰ দাপন বুলি কোৱা হয়। যিবিলাক দাপনৰ প্ৰতিফলন পৃষ্ঠখন গোলাকাৰ সেইবিলাকক গোলাকাৰ দাপন বুলি কোৱা হয়। এইবাৰ এই গোলাকাৰ দাপনসমূহ দুই প্ৰকাৰৰ। এটা প্ৰকাৰ হ'ল অৱতল দাপন, আন এটা প্ৰকাৰ হ'ল উত্তল দাপন। অৱতল দাপন হ'ল যিবিলাক গোলাকাৰ দাপনত
প্ৰতিফলন পৃষ্ঠখন ভিতৰলৈ বক্ৰ অৰ্থাৎ ভিতৰলৈ সোমোৱা সেইবিলাকক কোৱা হয় অৱতল দাপন। আনহাতে যিবিলাক গোলাকাৰ দাপনৰ প্ৰতিফলন পৃষ্ঠখন বাহিৰলৈ বক্ৰ সেইবোৰ গোলাকাৰ দাপনক কোৱা হয় উত্তল দাপন। উদাহৰণস্বৰূপে চোৱা, এই দাপনটোত এইটো হল বাহিৰৰ ফাল, এই বাহিৰৰ ফালটো যদি প্ৰতিফলক পৃষ্ঠ হয় আৰু ভিতৰৰ ফালত যদি প্ৰলেপ দিয়া থাকে, বাহিৰৰ ফালটো প্ৰতিফলক পৃষ্ঠ হয়, তেনেহলে এইটো হ'ব তোমাৰ উত্তল দাপন। আৰু এনেকুৱা যদি এই ভিতৰৰ যিটো সাইড এইটো যদি প্ৰতিফলক পৃষ্ঠ হয় আৰু বাহিৰৰ সাইডটো যদি প্ৰলেপ দিয়া হয়, তেনেহলে এইটো হ'ব তোমাৰ অৱতল দাপন। অৰ্থাৎ যিবিলাক গোলাকাৰ দাপনৰ প্ৰতিফলন পৃষ্ঠখন ভিতৰলৈ বক্ৰ অৰ্থাৎ ভিতৰলৈ সোমোৱা সেইবোৰ গোলাকাৰ দাপনক অৱতল দাপন বুলি কোৱা হয়। আনহাতে যিবিলাক গোলাকাৰ দাপনৰ প্ৰতিফলন পৃষ্ঠখন বাহিৰলৈ বক্ৰ, তোমাৰ প্ৰতিফলক পৃষ্ঠখন বাহিৰলৈ বক্ৰ, সেইবোৰ গোলাকাৰ দাপনক উত্তল দাপন বুলি কোৱা হয়। এইবাৰ আমি আহো, গোলাকাৰ দাপন এটাৰ কেন্দ্ৰ থাকে, গোলাকাৰ দাপন এখনৰ এটা কেন্দ্ৰ থাকে, সেই কেন্দ্ৰক অৰ্থাৎ সেন্টাৰ এটা, সেই কেন্দ্ৰক আমি বিজ্ঞানৰ ভাষাত মেৰু বুলি কওঁ। চোৱা, ধৰা এইটো এটা গোলাকাৰ দাপন, ইয়াৰ ধৰা এইটো কেন্দ্ৰ, এই কেন্দ্ৰটোক আমি মেৰু বুলি কওঁ। গোলাকাৰ দাপন এটাৰ কেন্দ্ৰক, গোলাকাৰ দাপন এটাৰ কেন্দ্ৰক মেৰু বুলি কোৱা হ'ব আৰু এই মেৰুক পি বুলি বুজোৱা হ'ব। ইয়াৰ পিছত গোলাকাৰ দাপন এটা উত্তলেই হওক বা অৱতলেই হওক, গোলাকাৰ দাপন এটা যি গোলকৰ অংশ, গোলাকাৰ দাপন এটা যিকোনো গোলকৰ অংশ হ'বই লাগিব, গোলাকাৰ দাপন এটা যি গোলকৰ অংশ সেই গোলকটোৰ এটা কেন্দ্ৰ থাকে, এই কেন্দ্ৰটোক গোলাকাৰ দাপনৰ ভাঁজ কেন্দ্ৰ বুলি কোৱা হয়। নিশ্চয় মনত থাকিব যে গোলাকাৰ দাপন এখন যি গোলকৰ অংশ সেই গোলকটোৰ কেন্দ্ৰ বিন্দুকেই গোলাকাৰ দাপনৰ ভাঁজ কেন্দ্ৰ বুলি কোৱা হয়। তাৰপিছত গোলাকাৰ দাপন এখন যি গোলকৰ অংশ সেই গোলকৰ যিটো ব্যাসাৰ্ধ সেই ব্যাসাৰ্ধক দাপনখনৰ ভাঁজ ব্যাসাৰ্ধ বুলি কোৱা হয়। তাৰপিছত তোমাৰ যে গোলাকাৰ দাপন এটাৰ মেৰু আৰু ভাঁজ ব্যাসাৰ্ধ সংযোগী কাল্পনিক যিটো আমি ৰেখা কল্পনা কৰিম, এই ৰেখাক অৰ্থাৎ তোমাৰ গোলাকাৰ দাপন এটাৰ মেৰু আৰু ভাঁজ কেন্দ্ৰৰ মাজেদি এটা যদি আমি কাল্পনিক ৰেখা, এডাল ৰেখা যদি কল্পনা কৰোঁ, এই ৰেখাডালক মুখ্য অক্ষ বুলি কোৱা হয়। যে গোলাকাৰ দাপন এটাৰ মেৰু আৰু ভাঁজ কেন্দ্ৰৰ মাজেদি যোৱা কাল্পনিক ৰেখাডালক মুখ্য অক্ষ বুলি কোৱা হয়। তেনেহলে আমি গোলাকাৰ দাপনৰ ভাঁজ কেন্দ্ৰ, ভাঁজ ব্যাসাৰ্ধ, মেৰু, মুখ্য অক্ষ এইসমূহ সম্পৰ্কে জ্ঞান পালো, বুজি পালো নিশ্চয়। ইয়াৰ পিছত আহিব তোমাৰ গোলাকাৰ দাপনৰ ফকাস বিন্দু, অৱতল হওক বা উত্তলেই হওক। এই ক্ষেত্ৰত মনত ৰাখিবা যে তোমাৰ ইয়াৰ আগতে কিছু চিত্ৰ সহকাৰে তোমালোকক দেখাই দি আছো। ধৰা এইটো এটা গোলাকাৰ দাপন, এইটো এনেকুৱা ধৰা তোমাৰ এনেকুৱা গোলকৰ অংশ আছিল, এই ক্ষেত্ৰত ধৰা এইটো কেন্দ্ৰ, এই কেন্দ্ৰটোক এই দাপনখনৰ ভাঁজ কেন্দ্ৰ বুলি কোৱা হয়। আৰু ধৰা এইটো ব্যাসাৰ্ধ, এই ব্যাসাৰ্ধক দাপনখনৰ ভাঁজ ব্যাসাৰ্ধ বুলি কোৱা হ'ব। এইটো মেৰু, গোলাকাৰ দাপনৰ কেন্দ্ৰ মেৰু পি বুলি বুজোৱা হয় আৰু ভাঁজ কেন্দ্ৰক চি বুলি বুজোৱা হয়। ভাঁজ কেন্দ্ৰ কি বুলি বুজাম? চি বুলি। এবাৰ এইটো যিটো তোমাৰ ভাঁজ ব্যাসাৰ্ধ, ভাঁজ ব্যাসাৰ্ধক আৰ ৰে বুজোৱা হয়। ভাঁজ ব্যাসাৰ্ধক আমি কি বুজাম? আৰ ৰে। এইবাৰ ফকাস বিন্দু বা দাপনৰ নাভি বুলিলে আমি কি বুজি পাম? যে গোলাকাৰ দাপন এখনৰ অৱতল উত্তল এই দুটাৰ ক্ষেত্ৰত পৃথকে পৃথকে প্ৰথমতে আমি ফকাস দৈৰ্ঘ্য আলোচনা কৰি লওঁ। যে অৱতল দাপন এটাৰ মুখ্য অক্ষৰ সমান্তৰালকৈ অহা পোহৰৰ ৰশ্মি, অৱতল দাপন এটাৰ মুখ্য অক্ষৰ সমান্তৰালকৈ অহা পোহৰৰ ৰশ্মি
প্ৰতিফলনৰ পিছত মুখ্য অক্ষৰ যি বিন্দুৱেদি পাৰ হৈ যাব, অৰ্থাৎ প্ৰতিফলনৰ পিছত সেই প্ৰতিফলিত ৰশ্মিসমূহ মুখ্য অক্ষৰ যি বিন্দুত কটাকটি কৰিব, সেই বিন্দুটোকেই অৱতল দাপনৰ মুখ্য ফকাছ বা নাভি বুলি কোৱা হয়। আকৌ শুনা যে অৱতল দাপন এখনৰ মুখ্য অক্ষৰ সমান্তৰালকৈ অহা পোহৰৰ ৰশ্মি প্ৰতিফলনৰ পিছত মুখ্য অক্ষৰ যি বিন্দুৱেদি পাৰ হৈ যায় বা মুখ্য অক্ষৰ যি বিন্দুত কটাকটি কৰে, সেই বিন্দুটোকেই অৱতল দাপনৰ মুখ্য ফকাছ বুলি কোৱা হয়। উদাহৰণস্বৰূপে চিত্ৰ সহকাৰে চোৱা তোমালোকে, এইটো তোমাৰ এটা অৱতল দাপন, ইয়াৰ বাহিৰৰ পৃষ্ঠত ৰং কৰা আছে। এইটো ধৰা তোমাৰ মেৰু পি, এইটো ধৰা তোমাৰ ভাস্কেন্দ্ৰ চি। এইটো তোমাৰ মুখ্য অক্ষ, এই মুখ্য অক্ষৰ এনেকুৱা ধৰা সমান্তৰালকৈ পোহৰৰ ৰশ্মি আহে। এইটো আহি ধৰা এই দাপনখনত আপতিত হৈ প্ৰতিফলিত হল, প্ৰতিফলিত হৈ এনেকৈ মুখ্য অক্ষৰ মাজেদি পাৰ হ'ল। তাৰপিছত তোমাৰ ধৰা এনেকৈ ৰশ্মি আহিল মুখ্য অক্ষৰ সমান্তৰালকৈ, এই ৰশ্মিও প্ৰতিফলনৰ পিছত এই বিন্দুৱেদি পাৰ হৈ যাব। অৰ্থাৎ অৱতল দাপনৰ মুখ্য অক্ষৰ সমান্তৰালকৈ তোমাৰ যিমানেই ৰশ্মি আহিব, আটাইবোৰ ৰশ্মি দাপনখনত আপতিত হৈ প্ৰতিফলন হোৱাৰ পিছত এই বিন্দুটোৰে পাৰ হৈ যাব, আৰু এই বিন্দুটোকেই অৱতল দাপনৰ মুখ্য ফকাছ বা ফকাছ বিন্দু বুলি কোৱা হয়। যে অৱতল দাপন এখনৰ মুখ্য অক্ষৰ সমান্তৰালকৈ অহা পোহৰৰ ৰশ্মি প্ৰতিফলনৰ পিছত মুখ্য অক্ষৰ যি বিন্দুৱেদি পাৰ হৈ যায়, সেই বিন্দুটোকেই অৱতল দাপনৰ মুখ্য ফকাছ বুলি কোৱা হয়। এইবাৰ আমি আহো উত্তল দাপনৰ মুখ্য ফকাছ। ধৰি লোৱা হল এইটো উত্তল দাপন, ইয়াৰ আমি ভিতৰৰ পৃষ্ঠত ৰং কৰিছো, অৰ্থাৎ বাহিৰৰ পৃষ্ঠ প্ৰতিফলক পৃষ্ঠ। এইটো ধৰা মেৰু পি বিন্দু, এইটো ধৰা ভাস্কেন্দ্ৰ চি। চাবা উত্তল দাপনৰ ক্ষেত্ৰত মুখ্য অক্ষৰ সমান্তৰালকৈ অহা পোহৰৰ ৰশ্মি প্ৰতিফলনৰ পিছত মুখ্য অক্ষৰ যি বিন্দুৰ পৰা ওলোৱা যেন লাগে, অৰ্থাৎ মুখ্য অক্ষৰ যি বিন্দুৰ পৰা অপহাৰী হোৱা যেন লাগে, সেই বিন্দুটোকেই উত্তল দাপনৰ মুখ্য ফকাছ বুলি কোৱা হয়। চোৱা চিত্ৰত ধৰা এইটো মুখ্য অক্ষ, যিহেতু ইয়াৰ বাহিৰৰ পৃষ্ঠ প্ৰতিফলক পৃষ্ঠ, এনেকৈ মুখ্য অক্ষৰ সমান্তৰালকৈ পোহৰ ৰশ্মি আহিল, অহাৰ পিছত এইটো দাপনৰ প্ৰতিফলক পৃষ্ঠত আপতিত হ'ব, আপতিত হৈ এইদৰে ধৰা প্ৰতিফলিত হল। চোৱা এইটো মোটামুটি ধৰা এই বিন্দুৰ পৰা ওলোৱা যেন লাগে। ঠিক বেলেগ এটা ধৰা এই ৰশ্মিটো মুখ্য অক্ষৰ সমান্তৰালকৈ আহিছিল, এইটো প্ৰতিফলনৰ পিছত এইদৰে প্ৰতিফলিত হ'ব, এনেকুৱা যেন লাগিব যে এই বিন্দুটোৰ পৰা অপহাৰী হৈছে। অৰ্থাৎ উত্তল দাপনৰ ক্ষেত্ৰত মুখ্য অক্ষৰ সমান্তৰালকৈ অহা পোহৰৰ ৰশ্মি প্ৰতিফলনৰ পিছত এই মুখ্য ফকাছৰ যি বিন্দুটোৰ পৰা অপহাৰী হোৱা যেন লাগে, সেই বিন্দুটোকেই উত্তল দাপনৰ মুখ্য ফকাছ বুলি কোৱা হয়। তেনেহলে উত্তল দাপনৰ সংজ্ঞা বা সূত্ৰ আমি এইদৰে কম, উত্তল দাপনৰ ফকাছ দৈৰ্ঘ্যৰ সূত্ৰ যে উত্তল দাপন এখনৰ মুখ্য অক্ষৰ সমান্তৰালকৈ অহা পোহৰৰ ৰশ্মি প্ৰতিফলনৰ পিছত মুখ্য অক্ষৰ যি বিন্দুৰ পৰা অপহাৰী হোৱা যেন লাগে, সেই বিন্দুটোকেই উত্তল দাপনৰ মুখ্য ফকাছ বুলি কোৱা হয়। তোমালোকৰ যদি উত্তল দাপনৰ ফকাছ বা অৱতল দাপনৰ ফকাছ বিন্দু কাক বোলে পৃথকে পৃথকে আহে বা পৃথক পৃথক প্ৰশ্ন, তেনেহলে নিশ্চয় বুজি পালা কিদৰে আমি কম বা লিখিম। কিন্তু যদি এইদৰে আহে যে গোলাকাৰ দাপনৰ ফকাছ বিন্দু বুলিলে কি বুজায়, ভালদৰে মন দিবা যে গোলাকাৰ দাপনৰ নাভি বা মুখ্য ফকাছ বিন্দু কাক বোলে কৈছিলো, যে গোলাকাৰ দাপন এখনত মুখ্য অক্ষৰ সমান্তৰালকৈ অহা পোহৰৰ ৰশ্মি দাপনখনত প্ৰতিফলিত হোৱাৰ পিছত অৱতল দাপনৰ ক্ষেত্ৰত মুখ্য অক্ষৰ যি বিন্দুৱেদি পাৰ হৈ যায় বা উত্তল দাপনৰ ক্ষেত্ৰত মুখ্য অক্ষৰ যি বিন্দুৰ পৰা অপহাৰী হোৱা যেন লাগে, সেই বিন্দুটোকেই গোলাকাৰ দাপনৰ মুখ্য ফকাছ বা ফকাছ বিন্দু বুলি কোৱা হয়। ইয়াৰ পিছত তোমালোকৰ গোলাকাৰ দাপনৰ গবাক্ষ এটা আছে। গোলাকাৰ দাপন এটাৰ ব্যাসক
তাৰ গবাক্ষ বা ছিদ্ৰ বুলি কোৱা হয়। ইয়াত তোমালোকে এইটো নকবা যে গোলাকাৰ দাপোন এটা যি গোলকৰ অংশ সেই গোলকটোৰ ব্যাস নহয় দে, ভালদৰে মনত ৰাখিবা। গোলাকাৰ দাপোন এটা সেই মোটামুটিভাৱে যিটো ব্যাস থাকে, ধৰা এইটো গোলাকাৰ দাপোন, এই দাপোনখনৰ এইখিনি মোটামুটি এটা ধৰা ব্যাস, এই ব্যাসক তাৰ গবাক্ষ বা ছিদ্ৰ বুলি কোৱা হয়। সেই গোলকটোৰ ব্যাস নহয়, যিখিনিয়ে দাপোন থাকক সেই গোলাকাৰ দাপোন এটাৰ ব্যাসক, গোলাকাৰ দাপোন এটাৰ ব্যাসক তাৰ গবাক্ষ বা ছিদ্ৰ বুলি কোৱা হয়। আজি এইখিনিতে সামৰিছো। ইয়াৰ পৰৱৰ্তী ক্লাছত আমি উত্তল দাপোন, অবতল দাপোন দুয়ো প্ৰকাৰ দাপোনৰ দ্বাৰা কিদৰে প্ৰতিবিম্ব গঠন হয়, সেই প্ৰতিবিম্বৰ বৈশিষ্ট্যসমূহ কেনেকুৱা, সেই প্ৰতিবিম্বৰ চিত্ৰ সহকাৰে আমি বিস্তাৰিত, তাৰপিছত প্ৰতিবিম্ব কি, প্ৰতিবিম্বৰ প্ৰকাৰ, হদ কাক বোলে, অহদ কাক বোলে, বিস্তাৰিতভাৱে আমি আলোচনা কৰিম। থেংক ইউ।